ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ 20 নম্বৰ পাঠ অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা, এই পাঠটোত যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নসমূহ আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পাঠটোৰ মাজতো কিছুমান প্ৰশ্ন দিয়া আছে। প্ৰশ্নসমূহ বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক উত্তৰসমূহ দি দিম। আজি তোমালোকৰ যিখিনি পিছফালে থকা প্ৰশ্ন, পাঠভিত্তিক ক্ৰিয়াকলাপ, সেইখিনিৰ উত্তৰহে আজিৰ ভিডিঅ'টোত দিছোঁ। তোমালোকে ভালদৰে মন কৰিবা। ইয়াত মই লিখি দিছোঁ, প্ৰথম প্ৰশ্ন আছে স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়? ইয়াত উত্তৰ হ'ব, নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বুলি কোৱা হয়। এইদৰে লিখিলে হৈ যাব। নেক্সট আছে আশাকৰ্মী নিয়োগৰ উদ্দেশ্য কি? উত্তৰ হ'ব, গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সুপৰামৰ্শ আদি দিবৰ বাবে চৰকাৰে আশাকৰ্মী নিয়োগৰ ব্যৱস্থা কৰিছে। নেক্সট প্ৰশ্ন, ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা। উত্তৰ হ'ব, 2004 চনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নামেৰে এখন আৱাসিক বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰিছিল ছোৱালী শিক্ষাৰ বাবে। নেক্সট প্ৰশ্ন, কিষাণ কল চেণ্টাৰৰ পৰা কি সেৱা উপলব্ধ হয়? উত্তৰ হ'ব, কিষাণ কল চেণ্টাৰৰ পৰা কৃষকসকলে 24 ঘণ্টা কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয়। নেক্সট 2 নম্বৰত আছে উত্তৰ লিখা। আন্তঃগাঁথনিমূলক কাম কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে? ইয়াৰ উত্তৰত হ'ব, অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহ ৰাস্তা ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি মজবুত কৰাৰ বাবে যি কাম কৰা হয় সেয়ে আন্তঃগাঁথনিমূলক কাম কাজ বুলি কোৱা হয় বা কাম কাজ। এইদৰে লিখিলে হৈ যাব। তাৰপিছত আমাৰ দেশৰ 2টা প্ৰশ্ন লগ লাগি আছে ইয়াতে। আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে? এই প্ৰশ্নখিনিৰ উত্তৰ হ'ব, আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষকৈ ৰাস্তা ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ আঁচনি গ্ৰহণ কৰিছে। এইদৰে লিখিলে হৈ যাব। নেক্সট খ নম্বৰত আছে, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়? উত্তৰ হ'ব, যাতায়াত ব্যৱস্থা সমাজ এখনৰ প্ৰথম খলক। কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে অগ্ৰাধিকাৰ দিছে। ঠিক সেইদৰে যোগাযোগ ব্যৱস্থায়ো আজি সমগ্ৰ বিশ্বত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। বৰ্তমান যোগাযোগৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাই সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো বিস্তৰ প্ৰভাৱ পেলাইছে। বেপাৰ বাণিজ্য, শিক্ষা, স্বাস্থ্য খণ্ড, আইন শৃংখল ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বোৰ খণ্ডত যোগাযোগ ব্যৱস্থাৰ উন্নত সাধনসমূহ প্ৰয়োগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায়। এইদৰে লিখি ল'বা। নেক্সট প্ৰশ্ন, প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলব্ধ হৈছে? এইটো প্ৰশ্নৰ উত্তৰ হ'ব, প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কম্পিউটাৰ বা মোবাইল ফোনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। সুলভ ইণ্টাৰনেট সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় অনুষ্ঠান, ইয়াত নটো ৰৈ গৈছে, অনুষ্ঠান প্ৰতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে কৈ থওঁ, তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত লাইক এটা কৰিবলৈ নাপাহৰিবা। নেক্সট 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ডেছ মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয়
আগতীয়া কাৰিকৰী সা সুবিধা যিবিলাকৰ অবিহনে দেশ উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। ইয়াত মই লিখি দিছোঁৱে যে আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। তাৰপিছৰটো আছে দেশৰ মুঠ দেশ উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰেল সেৱাৰ অৱদান অন্যতম। ইয়াত লিখি দিছোঁৱে দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰেল সেৱাৰ অৱদান অন্যতম। তাৰপিছৰটো আছে সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ দেশ অধিকাৰ হিচাপে স্বীকৃতি দিছে। ইয়াত হ'ব সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। নেক্সট প্ৰশ্ন, উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তে আমাক অধিক দেশ যোগান ধৰে। ইয়াত হ'ব উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তে আমাক অধিক তথ্যৰ যোগান ধৰে। নেক্সট আৰু এটা প্ৰশ্ন আছে, এইটো হৈছে দেশ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট দেশ আৰু উন্নয়নমুখী কৰি তুলিছে। ইয়াত হ'ব বিদ্যুতৰ ব্যৱহাৰে আমাক জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ পাঠৰ ভিতৰত থকা সৰু সৰু প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টি ইমানে। ধন্যবাদ।